রাশিয়ার বিয়েরত জাতির পিতা মহাত্মা গান্ধীর ফটো সোশিয়াল মিডিয়াত তুলপা লাগিছে রাশিয়ার এটা বিয়েৰৰ ব্ৰেণ্ডক লৈ ৰিৱৰ্ড নামৰ এটা ৰাশিয়াৰ বিয়েৰ যিটো বিয়েৰৰ কেনত লগোৱা হৈছে ব্যৱহাৰ কৰা হৈছে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ফটো আৰু মহাত্মা গান্ধীৰ ফটো ব্যৱহাৰ কৰি এই বিয়েৰটো বজাৰত বিক্ৰী কৰা হৈছে ৰাশিয়াত আৰু যাক লৈ এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে নেটিজেন সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সোশিয়াল মিডিয়া এক প্ৰকাৰ তুলপাৰ লাগিছে আৰু এই বিষয়টোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিছে বিভিন্নজনে বিচাৰিছে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হওক বিচাৰিছে মিত্ৰ দেশ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টো আলোচনা কৰি ইয়াৰ এটা সুবিচাৰ কৰক ভাৰতবাসীক সুবিচাৰ লাগে এয়া জাতিৰ পিতাক অপমানে নহয় সমগ্ৰ ভাৰতবৰ্ষক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি বিভিন্নজনে সোশিয়াল মিডিয়াত প্ৰধানমন্ত্ৰীলৈ এই অনুৰোধ কৰিছে যে অতি শীঘ্ৰে এই বিষয়টোৰ এটা বিচাৰ হওক আৰু সেই বিশেষ ব্ৰেণ্ডটো ৰিৱৰ্ড নামৰ ব্ৰেণ্ডটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক একে সময়তে ভাৰতীয়সকলে বা নেটিজেনসকলে প্ৰশ্ন কৰিছে যে যদি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ফটো ভাৰতৰ বিয়েৰৰ ব্ৰেণ্ডত বা কেনত লগাই বা ব্যৱহাৰ কৰি বিক্ৰী কৰা হয় তেতিয়াহলে বহি থাকিব নেকি পুটিন এই প্ৰশ্ন উত্থাপন কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীলৈ